হলু বান্দৰৰ বাবে পৃথিৱী বিখ্যাত গিবন অভয়াৰণ্য। এয়াই গিবন, য'ত একেলগে বাস কৰে 7টাকৈ প্ৰজাতিৰ বান্দৰে, যি ভাৰতৰ অন্যান্য ঠাইত এয়া দুৰ্লভ। যোৰহাট জিলাৰ হোলোঙাপাৰ মৌজাত অৱস্থিত এই গিবনক লৈ আছে বহু কাহিনী। 20.98 বৰ্গ কিলোমিটাৰ দৈৰ্ঘ্যৰ গিবনক দুভাগ কৰিছিল এই ৰেলপথটোৱে, আৰু তেতিয়াই দুটা ভাগত বিভক্ত হৈ পৰিছিল দ্বিতীয় মানৱখ্যাত গিবন। অৱশ্যে অভয়াৰণ্যৰ দুয়োটা অংশকে সংযোগ ঘটাই ৰেলপথৰ ওপৰত ইতিমধ্যে নিৰ্মাণ কৰা হ'ল কেইবাখনো গিবন উৰণ সেতু। পৰিপাৰ্শ্ব হ'বৰ কাৰণে মানে ওপৰত আপোনাৰ অভাৰব্ৰিজ দিয়া আছে, ইটো পৰিয়ালে ইটো পৰিয়াললৈ অহা যোৱা কৰে, মানে ট্ৰেইনৰ ওপৰতে অভাৰব্ৰিজ দিয়া আছে মানে যেনেকৈ। এতিয়া এই দুদৰালিৰ কাষৰ এটা পাৰ্ট আছে আৰু মাজতে ৰেলৰ চিৰিয়ে দুভাগ কৰিছে সিপাৰে এখন। অজস্ৰ প্ৰাকৃতিক সম্পদেৰে ভৰা এই অভয়াৰণ্য দৰ্শন কৰিবলৈ আহে অগণন দেশী বিদেশী পৰ্যটক। দুৰ্লভ গিবনক লৈয়ে গিবন অভয়াৰণ্য হিচাপে পৰিচিত যদিও এই অভয়াৰণ্যত আছে বহু জীৱ-জন্তু। গজৰাজৰ লগতে আছে 200ৰো অধিক প্ৰজাতিৰ বিবিধ পখিলা। এয়াও যেন গিবনৰ অলংকাৰ। মুঠৰ ওপৰত অসমৰ ভৌগোলিক মানচিত্ৰত বিশেষ স্থান দখল কৰি আছে এই গিবন অভয়াৰণ্যই। যোৰহাটৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপোৰ্ট, DD নিউজ অসম।